अरुणाचल में गोरखा लोगों को अत्याचार करना बंद करो। अरुणाचल में गोरखा लोगों को अत्याचार करना बंद करो। আজি प्रतिबाद करार मूल कारण विषय वस्तु हल আজি শ বছৰ যুগ যুগ ধৰি বসবাস কৰা গোৰ্খাসকল অৰুণাচলত ইতিমধ্যে আছে। আমি সকলো জানো যে অৰুণাচলত বসবাস কৰি আহিছে গোৰ্খাসকল, কিন্তু গোৰ্খাসকলৰ ওপৰত যি ধৰণে অত্যাচাৰ আৰু লঞ্চিত আৰু বঞ্চিত হ'বলগীয়া হৈছে তাৰ এক উদাহৰণ আজি আমি পাইছোঁ। কিয়নো আজি আমাৰ যি আলুবাৰী স্থিত গাঁও আছে, সেই গাঁৱত আমাৰ ঘৰত গোৰ্খা ঘৰত গৈ দুষ্কৃতিকাৰীসকলে তেওঁলোকক মাৰপিট কৰি খেদাই পঠিয়াই তথা তেওঁলোকৰ গাড়ীত উঠাই আজি নিৰাকেটলৈকে পঠিয়াই দিয়ে। তাৰ প্ৰতিবাদতে আজি সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ 1 ঘণ্টীয়া। আৰু এই প্ৰতিবাদৰ যোগেদি আমি এই মঞ্চৰ পৰাই ক'ব পাৰিছোঁ, আপোনালোকৰ এই সংবাদ মাধ্যম যোগেদি ক'ব বিচাৰিছোঁ যে অৰুণাচল প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে জনসাধাৰণক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত। কিয়নো মই দিনতে তেওঁলোকক ফোন কৰিছোঁ জিলা প্ৰশাসনক, নামচাই জিলা প্ৰশাসন, তেওঁলোকে কিন্তু কোনো গুৰুত্ব সহকাৰে নলয় সেই বস্তু লাইটলি লৈ তেওঁলোকে কাম কৰিলে আৰু আজি এই পৰিণতি ঘটনা ঘটিব পালে। আৰু আমি লগে লগে ক'ব বিচাৰিছোঁ অৰুণাচল প্ৰশাসন আৰু অৰুণাচল চৰকাৰক, যিসকল গাদীত আছে, প্ৰশাসন যন্ত্ৰ আছে, চৰকাৰ চলাই আছে, তেওঁলোকক ক'ব বিচাৰিছোঁ বাৰম্বাৰ অৱহেলা কিয় গোৰ্খাসকলক। যি গোৰ্খাসকলে দেশৰ বাবে শ্বহীদ হৈছে, যি গোৰ্খাসকলে দিন অনবৰতে দেশখনৰ বাবে নিৰ্মাণৰ বাবে কাম কৰি আছে, সেই গোৰ্খাসকলক কিন্তু আজি ন্যায় প্ৰাপ্তি তথা নিজে জীয়াই থাকিবলৈ কিন্তু দিয়া নাই। তাৰ বাবে আমি দুখিত আৰু আমি লজ্জিত অনুভৱ কৰিছোঁ আৰু এই ঘটনাক আমি দুৰ্ভাগ্যজনক আৰু ধিক্কাৰ জনাইছোঁ। এনেকুৱা যাতে ঘটনা পুনৰাবৃত্ত নহয়। যি ভাবিছোঁ আমাৰ যি আমি জীয়াই থাকিবলৈ অধিকাৰ যি আছে অৰুণাচলৰ যি গোৰ্খাসকলৰ, সেই জীয়াই থকাৰ অধিকাৰ কিন্তু অৰুণাচল চৰকাৰে দিয়াৰ পৰা বঞ্চিত তথা তেওঁলোকে দিব পৰা নাই। আৰু আজি আমি ক'ব বিচাৰিছোঁ যদি এনেকুৱা ধৰণে অনাগত দিনবোৰতো যদি হৈ থাকে কিন্তু সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা বা অসমৰ গোৰ্খাসকল আছে, গোৰ্খাসকল বহি নাথাকে, যিকোনো মূল্যত তেওঁলোকক কিন্তু সুৰক্ষা প্ৰদান কৰিব লাগিব। তেখেতলোকে তাত থাকে নে কাম কৰিব গৈছে? নিশ্চিত ৰূপে তেওঁলোকে যুগ যুগ ধৰি, মই অথনি কৈ আহিলোঁ, যুগ যুগ ধৰি বসবাস কৰি আহিছে। ইতিমধ্যে আপোনালোকে জানে আলুবাৰী চৌখামত আমাৰ যিখিনি মানুহ 1950 চনৰ পৰা বৰ ভূমিকম্পৰ দ্বাৰা তেওঁলোকে ক্ষতিগ্ৰস্ত হয়, তাত চৰকাৰে তেওঁলোকক সংস্থাপন দিছিল। সেই পাছতে তেওঁলোকে তাত বসবাস কৰি আছে, কিন্তু তেওঁলোকৰ ওপৰত কিন্তু অত্যাচাৰ হৈয়ে আছে। এতিয়া আপোনালোকে ৰাস্তা বন্ধ কৰিছে, এতিয়া কি বিচাৰিছে আপোনালোকে, মানে প্ৰশাসনে অৰুণাচল গভৰ্ণমেণ্টক কি ক'ব বিচাৰিছে? আমি অৰুণাচল পুলিচ প্ৰশাসনক এটাই বিচাৰিছোঁ যে অথনি মই কৈছোঁ যে ইতিমধ্যে যিসকল গোৰ্খা আমাৰ সমাজ আছে, আমাৰ জাতিসকল ককাই বন্ধুসকল আছে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগিব। কিয়নো আজি আইন হাতত তুলি লোৱাৰ কাৰো অধিকাৰ নাই। কিয়নো আজি পুলিচ প্ৰশাসন থকাৰ স্বত্তেও আজি কিন্তু আমাৰ যি মানুহ আছে, আমাৰ যি গোৰ্খাসকল আছে, তেওঁলোকক কিন্তু আজি হাত উঠাই তেওঁলোকৰ ঘৰ ভাঙি দণ্ড কৰি তেওঁলোকক খেদি পঠোৱা হৈছে। তাত আৰু দুৰ্ভাগ্যজনক হ'ব নোৱাৰে। সেইবাবে আমি ক'ব বিচাৰিছোঁ যে পুলিচ প্ৰশাসনে অতি শীঘ্ৰে যিসকল দোষী আছে কৰায়ত্ব কৰিব লাগে আৰু আমাৰ যিসকল গোৰ্খা সমাজ আছে সেই সমাজসকলক সুৰক্ষিত ৰাখিব লাগিব। তেওঁলোকে বৰ্তমান এই স্পটত আপোনালোকে কাৰোবাক বিচাৰিছে নেকি? নিশ্চিত ৰূপে আজি আমি পুলিচ প্ৰশাসনৰ মুৰব্বী, জিলা প্ৰশাসনৰ যি আৰক্ষী অধীক্ষক, তেওঁক আমি বিচাৰিছোঁ। তেওঁ যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ কিন্তু চলি যাব।